বাচ্চা মানে ধরে না মনে বহুত দুঃখ লাগে। কত বয়স? গেছে কেমনি পুষ্কুনিতে? এইটো মই খবৰ পোৱা নাই। যেতিয়া মই চানডে দিন গৈছোঁ, মানুহবিলাক লৈ বিচাৰ কৰিছে, বিচাৰ টিচাৰ কৰাৰ পিছত আহিছোঁ। অহাৰ পিছত মোক কৈছিলে 3 মাহৰ পিছত দিব। মই কৈছোঁ মোৰ ছোৱালীৰ কাৰণে মাথা নিচা কৰি পূৰা এইটো শাস্তি মই লৈছোঁ। মোৰ দেউতাক অপমান কৰিছোঁ। মই মাথা নিচা কৰি মই কৈছোঁ মাৰিছোঁ, না মাৰিব পিছত মই কৈছোঁ মাৰিছোঁ। মোৰ দেউতাক বোলে মাৰিছে, মই কৈছোঁ হয় মাৰিছে, চবৰ চামত কৈছোঁ, ৰাইজৰ চামত কোৱাৰ পিছতো মই কৈছোঁ 3 মাহৰ পিছত দিব, মানিছোঁ। তাৰপিছত আজি যে ঘটনাটো হ'ল, মোকতো একো কোৱা নাই। সিহঁতে বেলেগ মানুহ কৈছে। নাম কি? পাইল দাস। বয়স কিমান হ'ব? 1.5 বছৰ কি 18 মাহ। ঘটনাটো ক'ত হৈছিল? এইটো ৰাণী পুখুৰী। ৰাণী পুখুৰীত হৈছিল। পুখুৰীত পৰি ঢুকাইছে। এইটো ক'ব নোৱাৰোঁ, পুখুৰীত মৰিছে না সিহঁতে মাৰিছে ক'ব নোৱাৰোঁ। এইটো মই বিচাৰটো চাই মানে আপোনালোকে এনে খবৰ কি পাইছে? খবৰ এতিয়ালৈকে পোৱা নাই। আৰু এটা কথা, যিহেতু আমাৰ বাৰী বেটি মৰিছে, সিহঁতে হস্পিটেলে ছোৱালী মা নাই কিয়? আজি ছোৱালীৰ বাপত যদি লংকাপুৰত যদি হাজিৰ হ'ব পাৰে, ছোৱালী মা কিয় নাই হস্পিটেলত? ছোৱালী মা কিয় ঘৰত আহি শুই আছে? ছোৱালী মা আগতো গৈ থানাত এজাহাৰ মাৰি দিলে। আজি কিয় ছোৱালী মা নাই থানাত? আমাৰ যদি লংকাপুৰত ইহঁত দেউতা আহিব পাৰে, কিয় অহা নাই? কোনে আনিলে আমালোকে গম নাপাওঁ, কিন্তু ইয়াত ছোৱালী মা নাই। ক'ত গ'লে ছোৱালী মা? ছোৱালী মা নাই ইয়াতে। ছোৱালী মাক সুধিলেও ছোৱালী ক'ত? ছোৱালী ঘৰতে আছে। মানে এতিয়া আপোনালোকৰ উচিত ন্যায়টো লাগে। উচিত ন্যায়টো লাগে। কি কৰিব? ন্যায়টো লাগে আমাৰ। মোকো জনা নাই। তাৰপিছত সেইটো গ'ল কিছুমান মানে 6 মাহ 7 মাহৰ পিছত সিহঁতে আকৌ কোৰ্ট কেছ কৰিছে। কোৰ্ট কেছ কৰি মীমাংসা কৰি দি গ'লে 2 মাহ নে 3 মাহ আছিলে মোৰ ঘৰত। আকৌ যায়নি থানাৰ পুলিচত লৈ পেলাই কোনো কেছ দিয়া নাই। সিহঁতে এনে যায়নি কৈছে মোৰ ছোৱালী এতিয়া নিদিওঁ, ছোৱালী নিদিওঁ, আমাৰ ছোৱালী আমি লৈ যাম। ঠিক আছে, তোমাৰ ছোৱালী যদি লৈ যায় কিবা এটা ল'ৰাটো ৰাস্তাটো খুলি দিয়ক। আজি কি হৈছিল ঘটনা? আজি ঘটনাটো আজি এতিয়া ফোন কৰিছে, বেলেগ মানুহ ফোন কৰিছে, এনেকুৱা তোমাৰ নাতিনটো দিন পালে আৰু কেনেকৈ হৈছিল? কিবা সেইটো কোৱা নাই, কিবা বোলে পুখুৰীত পৰি পেলাই পানীত পৰি পেলাই বোলে এনেকুৱা হৈ গ'ল। নাম কি আপোনাৰ নাতি? পায়েল দাস। বয়স কিমান হ'ব? বয়স 18 বছৰ। ঘটনাটো ক'ত হৈছে? ঘটনাটো ৰাণী পুখুৰী পিয়ালাল দাসৰ ঘৰত। কি বুলি ভাবে? মানে নিজে নিজে পৰিছে না কোনোবা? এতিয়াতো আমি দেখা নাই। আমিতো আমাৰ ঘৰ হ'ল লংকা, সিহঁততো ৰাখিছে ইয়াত। ছোৱালীটো মোৰ নাতিনটো আনি ৰাখিছে। বিচাৰ হ'লে বিচাৰত সিহঁতে দিয়া নাই ছোৱালী। আৰু 3 মাহৰ টাইম লৈছে। 3 মাহৰ পিছত মানে 3 মাহৰ পিছত আমি বুজি পেলাই দিম। 3 মাহ হোৱা নাই। এই ৰবিবাৰত হ'লে বিচাৰ। আজি 4 দিন। আজি আমাৰ নাতিনটো ঘটনা কৰি ঢুকালে না।